নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 15 আমাৰ পৰিৱেশ পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম পৰিৱেশৰ সমস্যাৰ বিষয়ে আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ পৰিৱেশৰ সমস্যাৰ বিষয়ে আমি আগৰ ক্লাছসমূহত পৰিৱেশ মানে কি পৰিৱেশৰ বিভিন্ন উপাদানসমূহ পৰিস্থিতি তন্ত্ৰ মানে কি খাদ্য শৃংখল খাদ্য জাল আদিৰ বিষয়ে আমি কি কৰিছো আলোচনা কৰিছো আৰু তোমালোকে নিশ্চয় হয়তো ভালদৰে বুজি পাইছা এতিয়া আজি আমি শিকিম পৰিৱেশৰ সমস্যাসমূহ কি কি আহা আমি শিকিবলৈ লওঁ প্ৰথম পৰিৱেশৰ সমস্যা মানে কি তোমালোকে পৰিৱেশ যে আজি বহুত বিভিন্ন উপায়েৰে সলনি হৈছে নিশ্চয় অনুধাৱন কৰিব পাৰিছা কাৰণ মানুহৰ জনসংখ্যা কি হ'বলৈ লৈছে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহৰ মৌলিক প্ৰয়োজনীয়তাসমূহ কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে দিনক দিনে চাহিদা বৃদ্ধি পাবলৈ ধৰিছে গতিকে সেই ফলশ্ৰুতিত কি হ'বলৈ ধৰিছে পৃথিৱীৰ যি প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হ'বলৈ ধৰিছে গাড়ী মটৰ বাঢ়ি গৈছে কল কাৰখানা বাঢ়ি গৈছে বনাঞ্চল ধ্বংস হৈছে নদী শুকাই গৈছে সাগৰ মহাসাগৰত গৈ পেলাই কি পৰিছে পেলনীয়া আৱৰ্জনা যি প্ৰদূষণ গৈ পেলাই পৰিছেগে হয়নে নহয় ছাত্ৰ-ছাত্ৰী সকল গতিকে এই বিভিন্ন ধৰণৰ প্ৰদূষণ আমাৰ চাৰিওফালে সংঘটিত হৈ থাকিবলৈ ধৰিছে পৰিৱেশৰ সমস্যা আৰু এই পৰিৱেশৰ সমস্যাত কোনে বেছি অৱদান আগবঢ়াইছে জানানে আমি মানুহবিলাকে কি জানানে এই ক্ষেত্ৰত জগৰীয়া হয় আমি পৃথিৱীৰ যি ভূ ৰাসায়নিক চক্ৰ জৈৱ ভূ ৰাসায়নিক চক্ৰ এই চক্ৰবিলাকক যি কাৰ্বন চক্ৰ অক্সিজেন চক্ৰ নাইট্ৰজেন চক্ৰ যি ৱাটাৰ চাইকেল জল চক্ৰ এই চক্ৰসমূহক কি কৰিছে জানানে মানুহৰ বহুতো কাৰ্যকলাপৰ দ্বাৰা এই চক্ৰসমূহৰ মাজত কি কৰিছে ভাৰসাম্যতা বিনষ্ট কৰিছে পৰিৱেশৰ পৰিৱৰ্তনে আমাক কি কৰিছে প্ৰভাৱিত কৰে পৰিৱেশৰ পৰিৱৰ্তনে আমাক প্ৰভাৱিত কৰে আৰু আমাৰ কাৰ্যকলাপে আমাৰ চৌপাশৰ পৰিৱেশ সলনি কৰে দেখিছা মানুহৰ কাৰ্যকলাপৰ কাৰণে কি হ'বলৈ ধৰিছে পৰিৱেশ বিনষ্ট হ'ব ধৰিছে গছ-গছনিৰ পৰিমাণ কমি যাবলৈ ধৰিছে বনাঞ্চল ধ্বংস হৈছে বনাঞ্চল ধ্বংস মানে পৃথিৱী ধ্বংস কাৰণ বনাঞ্চলসমূহ হৈছে জৈৱ বৈচিত্ৰতাৰ ভঁৰাল হয়নে নহয় বনাঞ্চলত সৰহ সংখ্যক জীৱৰ উপস্থিতি পোৱা যায় গতিকে সেই যে প্ৰাকৃতিক ভাৰসাম্য প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ যি ভাৰসাম্যতা কি হৈ গৈছে বিনষ্ট হৈ গৈছে বনাঞ্চলসমূহত গৈ পেলাই কি কৰিছে মানুহে গছ-গছনি কাটিব লৈছে হয়নে নহয় তাৰ মাজত বহুতো কি সোমাই আছে তাৰ মাজত বহুতো ষ্টেক হোল্ডাৰ অংশীদাৰসমূহ সোমাই আছে ফলত বন্য জীৱ-জন্তু অৰণ্যত থকা যি জীৱ-জন্তুৰ কি হৈ আহিছে জীৱনলৈ ভয়াৱহতা নামি আহিছে বিভিন্ন কল কাৰখানা উদ্যোগ আদি নামি গৈছে খালী ঠাই নোহোৱা হৈছে মুকলি ঠাইৰ অভাৱ হৈছে তাত কি হৈছে বৃহৎ অট্টালিকা বাঢ়ি গৈছে কল কাৰখানা উদ্যোগৰ পৰা বিভিন্ন ধোঁৱা নিষ্কাশন হৈ আছে আৱৰ্জনা পয়জনাছ গেছ বায়ুমণ্ডললৈ সকলো সময়তে গৈ আছে আৰু সেই দূষিত বায়ু প্ৰদূষিত বায়ু কোনে গ্ৰহণ কৰি আছে আমি জীৱসমূহে গ্ৰহণ কৰি আছো তাৰ ফলত কি হৈছে মানুহৰ বিভিন্ন বেমাৰ আজাৰ সৃষ্টি হৈছে নদীৰ পানীৰ প্ৰদূষণ হৈছে পুখুৰীৰ পানীৰ প্ৰদূষণ হৈছে তাৰ ফলত কি হৈছে বিভিন্ন বেমাৰ আজাৰ সৃষ্টি হৈছে গতিকে এই কাৰ্যকলাপবিলাকত অৰিহণা কোনে বেছি অৱদান আগবঢ়ায় মানুহে অৱদান আগবঢ়ায় দেখিছা পৰিৱেশৰ পৰিৱৰ্তনে আমাক প্ৰভাৱিত কৰে আৰু আমাৰ কাৰ্যকলাপে আমাৰ চৌপাশৰ পৰিৱেশ কি কৰে সলনি কৰে দেখিছা আমি কেনেকুৱা আমি বৃক্ষ আন্দোলন পঢ়িছো আগতে কেনেকুৱা আছিলে মানুহ অমৃত বৃক্ষ আন্দোলন আজিকালি কিয় কৰিব লগা হৈছে এই গছ-গছনিৰ অভাৱৰ ফলতহে চৰকাৰী বেচৰকাৰী সংস্থাসমূহে বিভিন্ন পদক্ষেপ ল'ব লগা হৈছে চৰকাৰে বিভিন্ন কি কৰিব লগা হৈছে চুক্তি গ্ৰহণ কৰিব লগা হৈছে আগৰ দিনত কেনেকুৱা আছিল তোমালোকে যে বিষ্ণু আন্দোলন আছিলে চিপকো আন্দোলন আছিলে মনত পেলোৱাচোন ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকে কি কৰিছিল তেওঁলোক নিজে মৃত্যু মুখত পৰি যাব কিন্তু তেওঁলোকে গছ-গছনি কাটিব দিয়া নাছিলে গতিকে তোমালোকৰ মা দেউতা ককা আইতাই হয়তো তোমালোকক কয় যে আগৰ পৰিৱেশ আৰু এতিয়া নাই আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত কি হ'বলৈ ধৰিছে বিভিন্ন পাৰ্থক্য আহি পৰিব ধৰিছে দেখিছা মানুহৰ কাম-কাজৰ ফলত প্ৰদূষণ হ'ব ধৰিছে আৰু বনাঞ্চল ধ্বংস হৈছে
দেখিছা অমৃতা দেৱী বিষ্ণুৱে কি কৰিছিলে খেজৰি গছৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিল তেওঁ গছ কাটিব দিয়া নাছিল হয় নে নহয় চিপকো আন্দোলনত কি কৰিছিলে চিপকো আন্দোলনত গাঁৱত পুৰুষসকল নথকাৰ সুযোগত যি ঠিকাদাৰে বনুৱা সকলক লৈ পেলাই কাঠ কাটিবলৈ গৈছিল সেই কাঠ কটাত কোনে বাধা দিছিলে সেই গাঁৱৰ সেই সময় দুৰ্গম অঞ্চলৰ ভিতৰুৱা ৰেণী গাঁৱৰ মহিলাসকলে কি কৰিছিলে গছবিলাকক কি ধৰিছিল হাবত মাৰি ধৰিছিল যে আমি গছ কাটিব নিদিও ফলত কি হৈ গৈছিল বনুৱা সকল ঠিকাদাৰ সকল ঘুৰি গৈছিল তেওঁলোকে গছ কাটিব পৰা নাছিল গতিকে সোৱা সেইখিনি সময়ত কেনেকুৱা আছিল আৰু আজিকালি কি হৈ আছে গতিকে ছাত্ৰ ছাত্ৰী সকল তোমালোক সকলোৱে এই ক্ষেত্ৰত কি হ'ব লাগিব সজাগ হ'ব লাগিব কাৰণ আমি নিজৰ পৰাহে কি কৰিম জানানে সকলোখিনি সংশোধন কৰিব পাৰিম এতিয়া সোৱা ওজন স্তৰ এতিয়া আমি কিহৰ বিষয়ে পঢ়িম ওজন স্তৰ এই যে ওজন স্তৰ দেখিছা এই ওজন স্তৰ কি জানানে এই ওজন স্তৰ হৈছে পৃথিৱীক ৰক্ষা কৰি থকা এখন কম্বলৰ নিচিনা এটা স্তৰ যি স্তৰে পৃথিৱীক কোৰ পৰা ৰক্ষা কৰি থাকে জানানে যি আল্ট্ৰাভায়োলেট ৰে আছে অতি বেঙুনীয়া ৰশ্মিৰ পৰা এই ওজন স্তৰে কি কৰে জানানে এখন পৃথিৱী দেখা পাইছা এই পৃথিৱীৰ জীৱসমূহক কি কৰি ৰাখে প্ৰটেক্ট পুৰা ৰক্ষণাবেক্ষণ দি ৰাখে কিন্তু আজিকালি এই ওজন স্তৰ কি হ'বলৈ ধৰিছে জানানে ওজন স্তৰ ফুটা হ'বলৈ ধৰিছে ওজন স্তৰত কিছুমান হোলৰ সৃষ্টি হৈছে জানানে ছাত্ৰ ছাত্ৰীসকল আৰু এটো কিয় হ'বলৈ ধৰিছে জানানে একমাত্ৰ কাৰণ হৈছে প্ৰদূষণ এই প্ৰদূষণৰ ফলতে যি ওজন স্তৰে পৃথিৱীৰ জীৱসমূহক আল্ট্ৰাভায়োলেট ৰে অতি বেঙুনীয়া ৰশ্মি আহি পৰাত বাধা দিছে সেই ওজন স্তৰে এতিয়া কি হ'বলৈ ধৰিছে অৱক্ষয় হ'বলৈ ধৰিছে সো ওজন স্তৰ কি হ'বলৈ ধৰিছে অৱক্ষয় হ'বলৈ ধৰিছে ওজন স্তৰ হৈছে পৃথিৱীৰ চাৰিওফালে থকা এক সুৰক্ষামূলক কম্বল যিয়ে সূৰ্যৰ পোহৰৰ বেছিভাগ ক্ষতিকাৰক ইউভি অতি বেঙুনীয়া বিকিৰণ কি কৰে শোষণ কৰে দেখিছা এই ওজন স্তৰে এই অতি বেঙুনীয়া ৰশ্মি যাতে পৃথিৱীত আহি নপৰে তাৰ কাৰণে এখন কম্বলৰ নিচিনা পৃথিৱীৰ ওপৰত এখন কম্বলৰ নিচিনা এটা কি কৰে আৱৰণ সৃষ্টি কৰি ৰাখে কিন্তু এই আৱৰণখনত ওজন স্তৰ এই আৱৰণখনত এতিয়া কি হ'বলৈ ধৰিছে কিছুমান ফুটাৰ সৃষ্টি হ'বলৈ ধৰিছে দেখিছা তাৰ মানে যদি ওজন স্তৰ অৱক্ষয় হ'বলৈ ধৰিছে তাৰ মানে ইউভি ৰে অতি বেঙুনীয়া ৰশ্মি আহি ক'ত পৰিবহি পৃথিৱীত পৰিবহি পৃথিৱীত মানে ক'ত পৰিব পৃথিৱীৰ জীৱসমূহৰ ওপৰত আহি পৰিব আৰু এই অতি বেঙুনীয়া ৰশ্মি যদি পৃথিৱীৰ জীৱসমূহৰ আহি যদি পৰে তেনেহলে কি কৰিব জানানে কি হ'ব জানানে তাৰ ফলাফল জীৱসমূহৰ মৃত্যু হ'ব কাৰণ এই কি জানানে ই হৈছে এতিয়া বিষাক্ত পদাৰ্থ আৰু সোৱা ই ছালৰ কি ৰোগ সৃষ্টি কৰিব পাৰে জানানে ছালৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে সোৱা সূৰ্যৰ পোহৰ বেছিভাগ ক্ষতিকাৰক ইউভি অতি বেঙুনীয়া ৰশ্মি কোনে শোষণ কৰে ওজন স্তৰে শোষণ কৰে ছালৰ কৰ্কট ৰোগ চকুৰ চানি পৰা উদ্ভিদ ধ্বংস ইত্যাদি বহুতো স্বাস্থ্যজনিত বিপদৰ পৰা জীৱক কি কৰে ৰক্ষা কৰে বায়ুমণ্ডলৰ উচ্চ মাত্ৰাত অৰ্থাৎ ষ্ট্ৰেটোস্ফিয়াৰত ওজন স্তৰ থাকে বায়ুমণ্ডলৰ কোনটো স্তৰত থাকে ওজন বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত কি থাকে ওজন থাকে ভূমি স্তৰত ই এক বিষাক্ত পদাৰ্থ যি জীৱৰ কি ঘটাব পাৰে মৃত্যু ঘটাব পাৰে এতিয়া যি অক্সিজেন এই অক্সিজেনক অতি বেঙুনীয়া ৰশ্মি মানে আল্ট্ৰাভায়োলেট ৰে কি কৰিব পাৰে জানানে ইয়াক মুক্ত অক্সিজেনলৈ কি কৰে জানানে ভাঙি পেলায় কি কৰে মুক্ত অক্সিজেনলৈ কি কৰে ইয়াক ভাঙি পেলায় আৰু এই মুক্ত অক্সিজেনে কি কৰে জানানে বায়ুমণ্ডলৰ অক্সিজেনৰ লগত আকৌ লগ হৈ পেলাই কি সৃষ্টি কৰে ওজন সৃষ্টি কৰে তোমালোকে চোৱা অক্সিজেন এই অক্সিজেনক অতি বেঙুনীয়া ৰশ্মি কি ৰশ্মি ছাত্ৰ ছাত্ৰী সকল অতি বেঙুনীয়া ৰশ্মিয়ে কি কৰে অক্সিজেন পৰমাণুলৈ কি কৰে ভাঙি দিয়ে অতি বেঙুনীয়া ৰশ্মিক আমি কি বুলি কওঁ ইউভি ৰে বুলি এতিয়া এই মুক্ত অক্সিজেনে আকৌ বায়ুমণ্ডলৰ অক্সিজেনৰ লগত লগ হৈ কি সৃষ্টি কৰে ওজন সৃষ্টি কৰে দেখিছা ছাত্ৰ ছাত্ৰী সকল কি সৃষ্টি কৰিব ওজন সৃষ্টি কৰিব এতিয়া ওজনে এই ওজন স্তৰে কি কৰি আছে পৃথিৱীখনক ৰক্ষা কৰি আছে কোৰ পৰা ৰক্ষা কৰি আছে
অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰি আছে কিন্তু এই ওজন স্তৰ এটা কি হ'বলৈ ধৰিছে প্ৰদূষণৰ ফলত অৱক্ষয় হ'বলৈ ধৰিছে ফলত কি হ'ব পৃথিৱীৰ জীৱসমূহলৈ কি নামি আহিছে ভয়াবহতা নামি আহিছে এতিয়া আমি চাওঁ আহা ওজন অণুৰ গঠনৰ বিষয়ে সো উচ্চ শক্তিৰ ইউভি বিকিৰণে অক্সিজেন অণুবোৰক ভাঙি মুক্ত অক্সিজেন পৰমাণুলৈ কি কৰে জানানে পৰিণত কৰে সো সূৰ্যৰ ৰশ্মিৰ যি ইউভি বিকিৰণ এই সূৰ্যৰ ৰশ্মি অতি বেঙুনীয়া ৰশ্মিয়ে কি কৰে জানানে মুক্ত অক্সিজেনক ভাঙি কি কৰে অক্সিজেন পৰমাণুলৈ কি কৰে জানানে বিভক্ত কৰে উচ্চ শক্তিৰ ইউভি বিকিৰণে অক্সিজেন অণুবোৰক ভাঙি মুক্ত অক্সিজেন পৰমাণুলৈ পৰিণত কৰে আৰু এই মুক্ত অক্সিজেনে কি কৰে অক্সিজেনৰ লগত লগ হৈ কি গঠন কৰে ওজন অণুৰ সৃষ্টি কৰে দেখিছা এই মুক্ত অক্সিজেনে অক্সিজেন অণুৰ লগত লগ হৈ কি সৃষ্টি কৰে ছাত্ৰ-ছাত্ৰীসকল ওজন অণুৰ সৃষ্টি দেখিছা উচ্চ শক্তিৰ ইউভি বিকিৰণে কি কৰিব অক্সিজেন অণু ভাঙি কি কৰিব মুক্ত অক্সিজেনলৈ ৰূপান্তৰ কৰে বা পৰিণত কৰে আৰু মুক্ত অক্সিজেনে আকৌ আমাৰ বায়ুমণ্ডলত অক্সিজেন আছে নে নাই ছাত্ৰ-ছাত্ৰীসকল বায়ুমণ্ডলৰ অক্সিজেনৰ লগত লগ হৈ পেলাই কি সৃষ্টি কৰিব ওজন অণুৰ সৃষ্টি কৰিব সো তাৰ পিছত এই অক্সিজেন পৰমাণুবোৰ অক্সিজেন অণুৰ সৈতে মিলি ওজন অণুটো গঠন কৰে দেখিছা কি গঠন কৰিব ছাত্ৰ-ছাত্ৰীসকল ওজন অণুৰ গঠন কৰিব দেখিছা ওজন অণুৰ গঠন এতিয়া আমি চাওঁ আহা ওজন স্তৰৰ ক্ষয় কেনেদৰে ওজন স্তৰ অৱক্ষয় হ'ব ধৰিছে এণ্টাৰ্কটিকাৰ ওপৰত ওজন স্তৰৰ গাঢ়তা হ্ৰাস পোৱাটো প্ৰথমবাৰৰ বাবে 1985 চনত দেখা গৈছিল আৰু ইয়াক ওজন ফুটা যি ওজন হোল বুলি কোৱা হৈছিল আকৌ এই হ্ৰাস কৃত্ৰিম ৰাসায়নিক পদাৰ্থৰ অত্যাধিক ব্যৱহাৰৰ সৈতে জড়িত আছিল বুলি গম পোৱা গৈছিল দেখিছানে ৰাসায়নিক পদাৰ্থৰ যি প্ৰদূষণৰ ফলত কি হ'বলৈ ধৰিছিল এই ওজন হোলৰ সৃষ্টি হৈছিল কাৰণ যিবিলাক আছে বিভিন্ন এসি ব্যৱহাৰ কৰা হয় তাৰ পৰা যি কি হয় জানানে বিষাক্ত গ্যাস নিৰ্গত হয় তাৰ ফলত কি সৃষ্টি হৈছিল ওজন লেয়াৰ ডিপ্লেশন যি ওজন স্তৰৰ অৱক্ষয় সৃষ্টি হৈছিল সো যেনে ক্লোৰোফ্লোৰোকাৰ্বন যিবোৰ ফ্ৰিজ এসি অগ্নি নিৰ্বাপক যন্ত্ৰ এৰসল স্প্ৰে আদিত ব্যৱহাৰ কৰা হয় গতিকে পৰীক্ষাৰ পৰা গম পোৱা গৈছে যে এই সিএফসি গেছ যি ক্লোৰোফ্লোৰোকাৰ্বন ই হৈছে কি হয় জানানে ওজন স্তৰৰ অৱক্ষয়ৰ মূল কাৰণ ওজন স্তৰৰ অৱক্ষয়ৰ মূল কাৰণ কি ছাত্ৰ-ছাত্ৰীসকল এই ক্লোৰোফ্লোৰোকাৰ্বন যি সিএফসি কৰ পৰা নিৰ্গত হয় ছাত্ৰ-ছাত্ৰীসকল ফ্ৰিজ এসি যিবিলাক অগ্নি নিৰ্বাপক যন্ত্ৰ আছে এৰসল স্প্ৰে আদিত কি কৰা হয় ব্যৱহাৰ কৰা হয় তাৰ ফলতে কি হ'বলৈ লৈছিল জানানে ওজন স্তৰ অৱক্ষয় ল'বলৈ হৈছিল ফলত যি আমাৰ প্ৰাকৃতিক সংস্থাসমূহ আছে ইউনেপ আছে ইউনাইটেড নেশ্যনছ এনভাইৰনমেন্ট প্ৰগ্ৰাম আছে সিহঁতে কি কৰিছিল জানানে 1986 চনত এখন চুক্তিবদ্ধ কৰিছিল যে যিমান পৰিমাণৰ ওজন স্তৰ অৱক্ষয় হৈছে ওজনৰ অৱক্ষয় হৈছে আৰু তাতকৈ যাতে কি হ'ব নোৱাৰে আৰু ওজন স্তৰ অৱক্ষয় হ'ব নোৱাৰে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে যি ইউএনইপি ইউনাইটেড নেশ্যনছ এনভাইৰনমেন্ট প্ৰগ্ৰাম সকলো দেশৰ দ্বাৰা 1986 চনৰ স্তৰত সিএফসি উৎপাদন বন্ধ কৰাৰ চুক্তি গঢ়ি তোলাত সফল হয় এখন চুক্তি কৰিছিল যে আৰু সিএফসিৰ উৎপাদন কি হ'ব নোৱাৰিব বৃদ্ধি হ'ব নোৱাৰিব বা সিএফসিৰ উৎপাদন হ'ব নোৱাৰিব কাৰণ সিএফসি কি কৰে ক্লোৰোফ্লোৰোকাৰ্বনে কি কৰে জানানে ওজন স্তৰৰ অৱক্ষয় কৰে আৰু কাৰণ এই ওজন স্তৰে আমাক কিহৰ পৰা ৰক্ষা কৰি থাকে অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰি থাকে দেখিছা ওয়াৰ্ল্ড ওজন ডে দেখিছা ওয়াৰ্ল্ড ওজন ডেও পালন কৰা হয় কিহৰ কাৰণে পালন কৰা হয় মানুহক সজাগতা বৃদ্ধি কৰিবৰ কাৰণে পালন কৰা হয় এবাৰ চোৱা জাবৰ নিষ্কাশন আমাৰ যি দৈনন্দিন জাবৰ সৃষ্টি হৈ আছে প্ৰদূষণ সৃষ্টি হৈ আছে নলা নৰ্দমাত প্ৰদূষণ সৃষ্টি হৈছে বিভিন্ন নদী সাগৰ হ্ৰদ বিল বনাঞ্চল সকলোতে কেৱল প্ৰদূষণে সৃষ্টি হৈ আছে গতিকে এই প্ৰদূষণৰ ফলত যি আৱৰ্জনা সৃষ্টি হয় তাক আমি কেনেদৰে কি কৰিব লাগিব আঁতৰাব লাগিব বা নিষ্কাশন কৰিব লাগিব দেখিছা ছাত্ৰ-ছাত্ৰীসকল পৃথিৱী
কি এক ভয়াবহ অৱস্থালৈ গৈ আছে দেখিছা সো জীৱনশৈলীৰ উন্নতিৰ ফলত বৃহৎ পৰিমাণৰ পেলনীয়া সামগ্ৰী জমা হৈছে দেখিছা জীৱনশৈলীৰ উন্নতি বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন পেলনীয়া সামগ্ৰী কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে আজিকালিতো তোমালোকে দেখিছে বিভিন্ন হোটেল ৰেষ্টুৰেণ্টৰ পৰা কি কৰা হয় আজিকালি খাদ্যৰ পেকেট কৰা হয় আগতে জানো এনেকুৱা প্ৰক্ৰিয়া আছিলে আগতে নাছিলে সো কি হৈছিলে আগৰ দিনত এনেকুৱা প্ৰদূষণ বিলাক কম আছিল আজিকালি মানুহৰ সময়ৰ অভাৱ হৈছে খাদ্য পাকঘৰত গৈ বনাবৰ অভাৱ হৈছে কাৰণ মানুহৰ দিনক দিনে মৌলিক প্ৰয়োজনীয়তা বৃদ্ধি হৈছে সকলোৱে কৰ্মক্ষেত্ৰত কি হ'বলৈ ধৰিছে সকলো নিয়োগ হ'বলৈ ধৰিছে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ কাৰণে কি হ'বলৈ ধৰিছে প্ৰদূষণসমূহ বৃদ্ধি পাবলৈ ধৰিছে ফলত তাৰ শাস্তিটো কোনে পাব ফলত তাৰ হে ভয়াবহতা কোনে পাব আমি মানুহ বা অইন জীৱ-জন্তু সমূহে হে ভয়াবহতাৰ সন্মুখীন হ'ব লাগিব আজিকালি কিমান ডিসপোজেল ডিশ হৈছে কিমান ডিসপোজেল কাপ হৈছে চিন্তা কৰি চাইছেনে ছাত্ৰ-ছাত্ৰীসকল এই ব্যৱহাৰসমূহ আগতকৈ কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে আকৌ বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ ফলত কি হৈছে হে ইলেক্ট্ৰনিক সামগ্ৰীসমূহ কি হৈছে যদি বেয়া হয় হেবোৰ আকৌ নিষ্কাশন বিলাক বৈজ্ঞানিকসন্মতভাৱে হৈছে জানো ছাত্ৰ-ছাত্ৰীসকল চিন্তা কৰাচোন তোমালোকে আকৌ প্লাষ্টিকৰ গোটেই প্লাষ্টিকেৰে বজাৰ ভৰি পৰিছে প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে এই প্লাষ্টিকসমূহ কিদৰে যি নিষ্কাশন হয় আমি আঁতৰাব পাৰিছো জানো গতিকে এই বিভিন্ন প্ৰশ্ন আমাৰ আগত আহি পৰিছে জাবৰত থকা সামগ্ৰীৰ প্ৰকাৰ জৈৱ নিম্নীকৰণ পদাৰ্থ যাক বায়োডিগ্ৰেডেবল কোৱা হয় তাৰ মানে জৈৱ নিম্নীকৰণ পদাৰ্থসমূহ কি হয় জানানে প্ৰকৃতিত পচন বা বিয়োজন হয় বিভিন্ন বেক্টেৰিয়া ভেঁকুৰ আদি অনুজীৱই সিহঁতক কি কৰিব পাৰে জানানে পচন ঘটাব পাৰে আৰু যিবিলাক পৰিবেশৰ লগত আকৌ মিহলি হৈ যায় পচন হৈ যায় সেইবিলাকক কি বুলি কোৱা হয় জীৱ নিম্নীকৰণ বা জৈৱ নিম্নীকৰণ পদাৰ্থ বুলি কোৱা হয় এই জৈৱ নিম্নীকৰণ পদাৰ্থই কি নকৰে পৰিবেশ প্ৰদূষিত নকৰে অনুজীৱৰ ক্ৰিয়াৰ দ্বাৰা পচিব পৰা পদাৰ্থক জৈৱ নিম্নীকৰণ আৱৰ্জনা বুলি কোৱা হয় ফলমূলৰ বাকলি কপাহ পাত গোবৰ কাগজ ইত্যাদি ইহত কি হৈ যায় ইহতৰ পচন সম্ভৱ হয় ইহতে কি কৰিব পাৰে মাটিৰ উৰ্বৰতা শক্তি আকৌ কি কৰিব পাৰে ঘূৰাই আনিব পাৰে জৈৱ অনিম্নীকৰণ পদাৰ্থ যেনে কি হ'ব পাৰে বিভিন্ন প্লাষ্টিক আমি যদি প্লাষ্টিকৰ কথা বিবেচনা কৰো তেনেহলে এই প্লাষ্টিক কেতিয়াও কি নহয় জানানে পচন নহয় ই কেতিয়াও তা কোনো বেক্টেৰিয়া অনুজীৱ এটা কি ঘটাব নোৱাৰে পচন ঘটাব নোৱাৰে অনুজীৱৰ ক্ৰিয়াৰ দ্বাৰা পচিব নোৱাৰা পদাৰ্থক অজৈৱ নিম্নীকৰণ পদাৰ্থ বুলি কোৱা হয় বিভিন্ন প্লাষ্টিক পলিথিন ধাতু কৃত্ৰিম তেজস্ক্ৰিয় আৱৰ্জনা কীটনাশক যি বিভিন্ন ৰাসায়নিক পদাৰ্থ আছে এই সকলো বিলাকক কিহৰ ভিতৰত ধৰা হৈছে জৈৱ অনিম্নীকৰণ পদাৰ্থ কাৰণ ইহঁতৰ পচিবলৈ বহুত হাজাৰ বছৰ লাগে বা ইহঁতৰ সম্পূৰ্ণভাৱে পচন কেতিয়াও সংঘটিত নহয় গতিকে এইবিলাকে কি কৰে পৰিবেশ বিনষ্ট কৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল জৈৱ নিম্নীকৰণ আৰু অজৈৱ নিম্নীকৰণ পদাৰ্থসমূহ তোমালোকে ভালদৰে মন কৰিবা জৈৱ নিম্নীকৰণ পদাৰ্থ দেখিছা তোমালোকক দেখুৱা হৈছে বিভিন্ন ফলমূলৰ বাকলি খাদ্য আদিসমূহ দেখুৱা হৈছে সেউজীয়া বিভিন্ন উদ্ভিদ সৰু উদ্ভিদ দেখুৱা হৈছে দেখিছা এই সমূহৰ কি হয় জানানে এই সমূহৰ পচন সংঘটিত হয় গতিকে আমি এই সমূহক কি কৰিব লাগে আমি যেতিয়া আৱৰ্জনা নিষ্কাশন কৰো ইহতক জৈৱ অনিম্নীকৰণ পদাৰ্থৰ পৰা কি কৰি ৰাখিব লাগে ইহতক কি কৰি ৰাখিব লাগে ইহতক সেপাৰেট কৰি ৰাখিব লাগে বেলেগকৈ পৃথককৈ ৰাখিব লাগে যাতে এনেকুৱা আৱৰ্জনা বিলাকে কি নকৰে অজৈৱ নিম্নীকৰণৰ লগত যাতে কি হৈ না যায় মিক্স হৈ পেলাই যাতে না যায় দেখিছা বিভিন্ন প্লাষ্টিকৰ বেগ কীটনাশক পদাৰ্থ বিভিন্ন ৰাসায়নিক দ্ৰব্য আদি বিলাক হৈছে কিহৰ উদাহৰণ অজৈৱ নিম্নীকৰণ উদাহৰণ গতিকে দেখিছানে দুইবিলাকৰ পৰা সৃষ্টি হোৱা আৱৰ্জনাক আমি কেনেদৰে ৰাখিব লাগে পৃথককৈ ৰাখিব লাগে অনুজীৱই এনজাইম বা উৎসেচক নিৰ্গত কৰে যিয়ে পদাৰ্থবোৰ পচি পেলায় কিন্তু এই এনজাইমবোৰ ক্ৰিয়া নিৰ্দিষ্ট সেইবাবে এনজাইমে সকলো পদাৰ্থ কি কৰিব নোৱাৰে
পচাব নোৱাৰে যেনেদৰে আমাৰ খাদ্যৰ উপাদান যিকোনো এটা উপাদান কি কৰিবৰ কাৰণে পচন কৰিবৰ কাৰণে এক নিৰ্দিষ্ট উৎসেচকৰ প্ৰয়োজন বা এনজাইমৰ প্ৰয়োজন গতিকে এই প্লাষ্টিক বিলাকক পচন ঘটাব পৰাৰ কোনো ধৰণৰ কি নাই জানানে উৎসেচক নাই গতিকে এইবিলাক কেনেকুৱা পদাৰ্থ অজৈব নিম্নীকৰণ পদাৰ্থ সো এবাৰ আমি চাম আৱৰ্জনা নিষ্কাশনৰ পদ্ধতি আমি এই আৱৰ্জনা সমূহনো কেনেদৰে নিষ্কাশন কৰিম বৈজ্ঞানিক সন্মতভাৱে কেনেদৰে নিষ্কাশন কৰিম সো জৈৱ গেছ উদ্যোগ আমি জৈৱ গেছ উদ্যোগৰ দ্বাৰা কি কৰিব পাৰো আমি আমাৰ চাৰিওফালে সৃষ্টি হোৱা আৱৰ্জনা সমূহ কি কৰিব পাৰো নিষ্কাশন কৰিব পাৰো সো জৈৱ নিম্নীকৰণ আৱৰ্জনা জৈৱ গেছ উদ্যোগত ব্যৱহাৰ কৰি জৈৱ গেছ আৰু গোবৰ গেছ কি কৰিব পাৰি উৎপাদন কৰিব পাৰি সো এইটো এটা গোবৰ গেছ প্ৰকল্প যাক কি বুলি কোৱা হৈছে শক্তিৰ নৱীকৰণ উৎস বুলি কোৱা হৈছে দেখিছা এই গোবৰ গেছ প্ৰকল্পত কি কৰা হৈছে দেখিছানে এটা মিক্সিং ট্যাঙ্ক ইনলেট চেম্বাৰ গোবৰ আৰু পানীৰ মিশ্ৰণ দেখিছা আৰু এফালে কি আছে দেখিছানে এটা ওভাৰফ্লো ট্যাঙ্ক খৰচ কৰা হার আউটলেট চেম্বাৰ আৰু ডাইজেষ্টাৰ ট্যাঙ্ক ইয়াতে কি কৰা হৈছে এই ডাইজেষ্টাৰ ট্যাঙ্কত কি কৰা হৈছে এই যে মিশ্ৰণ সমূহ ৰাখি থোৱা হৈছে কেইদিন মানৰ পিছত কি হ'ব জানানে ইয়াতে যি হার সৃষ্টি হ'ব সেই হাৰৰ পৰা কি কৰিব পাৰিব ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ পৰা যিখিনি কি হ'ব প্ৰদূষণৰ বা যিখিনি আৱৰ্জনা সৃষ্টি হ'ব তা কি কৰিব জানানে আকৌ নিৰ্গম নলীৰে কি কৰিব বাহিৰ কৰি পঠিওৱা হ'ব গতিকে এটো এটা হৈছে গোবৰ গেছ প্ৰকল্পৰ উদাহৰণ এবাৰ চোৱা নলা পৰিশোধন প্ৰকল্প নলাৰ পানী নদীত যোগ কৰাৰ আগতে নলা পৰিশোধন প্ৰকল্পত পৰিষ্কাৰ কৰি ল'ব লাগে ঠিকছা নলাৰ পৰা পানী নদীত পৰাৰ আগতে আমি যদি কি কৰিব পাৰো তাক পৰিশোধন কৰিব পাৰো তেনেহলে কি হৈ যাব প্ৰদূষণৰ পৰিমাণ কমি যাব গতিকে এনেকুৱা কিছুমান প্ৰকল্প কি কৰিব লাগিব আমি প্ৰতিস্থাপন কৰিব লাগিব য'ত নলাৰ পানী গৈ পেলাই নদীত পৰাৰ আগতে আমি তাক কি কৰিব পাৰো পৰিশোধন কৰি ল'ব পাৰো আৰু চোৱা মাটি ভৰোৱা এই পদ্ধতিত কি কৰা হয় জানানে আৱৰ্জনাবোৰ নিম্ন ঠাইত পুতি থোৱা হয় আৰু বুলডোজাৰেৰে কি কৰা হয় জানানে সংকুচিত কৰা হয় দেখিছানে এটা কি কৰা হৈছে গাত এটা ধৰা গাত ডাঙৰ গাত এটা খান্দি তাত যদি আৱৰ্জনাসমূহ পুতি থোৱা হয় আৰু বুলডোজাৰেৰে তাক যদি কি কৰা হয় সংকুচিত কৰা হয় তেনেহলে কি কৰিব পাৰি এই উপায়েৰে প্ৰদূষণৰ পৰিমাণ হ্ৰাস কৰিব পাৰি আৰু চোৱা পচন সাৰ জৈৱিক আৱৰ্জনা গাতত ভৰাই মাটিৰ তৰপেৰে ঢাকি দিয়া হয় প্ৰায় 3 মাহৰ পিছত জাবৰ পচন সাৰলৈ পৰিৱৰ্তন হয় এইটো ব্যৱস্থা আমি সকলোৱেটো ঘৰতো কৰিব পাৰো হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ ঘৰৰ যি শাক-পাচলিৰ পৰা ওলোৱা ফল-মূলৰ বাকলি শাক-পাচলিৰ বাকলি আদি বিভিন্ন আৱৰ্জনাসমূহ আমি কি কৰিব পাৰো গাঁতৰ ভিতৰত পুতি ৰাখিব পাৰো আৰু তাক যদি আমি 3 মাহ মানৰ পিছত কি কৰো যদি চাও হেয়া কিহলৈ ৰূপান্তৰিত হয় হেয়া পচন সাৰলৈ ৰূপান্তৰিত হয় সো জৈৱিক আৱৰ্জনা গাঁতত ভৰাই মাটিৰ তৰপেৰে ঢাকি দিয়া হয় প্ৰায় 3 মাহৰ পিছত জাবৰ কিহলৈ সলনি হয় পচন সাৰলৈ সলনি হয় আৰু এই পচন সাৰ আমি ক'ত ব্যৱহাৰ কৰিব পাৰো তেতিয়া আকৌ আমি খেতি বাতিত ব্যৱহাৰ কৰিব পাৰো গতিকে যদি আমি পচন সাৰ ব্যৱহাৰ কৰো তেতিয়া আমাক কিহৰ প্ৰয়োজন নহয় তেতিয়া আমাক ৰাসায়নিক সাৰৰ প্ৰয়োজন নহয় আৰু তেতিয়া ৰাসায়নিক সাৰৰ পৰিমাণ কি হৈ যাব হ্ৰাস হৈ যাব আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ্ৰাস হোৱা মানে হি আকৌ ক'ত মিহলি নহব হি মাটি বা পানীত গৈ আকৌ মিহলি নহব আৰু তাৰ ফলত কি কমি যাব তাৰ ফলত প্ৰদূষণৰ পৰিমাণ কমি যাব আৰু আমি জীৱসমূহে তাক কমকৈ গ্ৰহণ কৰিম ফলত আমাৰ কি কমি যাব ফলত আমাৰ বেমাৰ আজাৰৰ পৰিমাণ কমি যাব এতিয়া চোৱা পুনঃ ব্যৱহাৰ যি আমাৰ 3R আছে 4R বা আমি 5R বুলিও কওঁ সেই কিটা যদি আমি ফলো কৰো তেনেহলে আমি কি কৰিম প্ৰদূষণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিম পুনঃ ব্যৱহাৰ জৈৱ নিৰ্মীকৰণ নোহোৱা আৱৰ্জনাসমূহ পুনঃ ব্যৱহাৰ কৰি নতুন সামগ্ৰী তৈয়াৰ কৰা হয় দেখিছা যিবিলাক ধৰা প্লাষ্টিকৰ বটল আমি কি কৰিব পাৰো তাক প্লাষ্টিকৰ বটল তোমালোকে ধুনিয়াকে তোমালোকে নিজৰ সৃষ্টিশীলতা যদি খটুৱাই পেলাই তাক পেন ষ্টেণ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰো কিছুমান ঘৰত যি পাত্ৰ ব্যৱহাৰ নহয় তাক আমি কি কৰিব পাৰো ফুলৰি তাত সৰু সৰু পুলি বা উদ্ভিদ লগাব পাৰো এইদৰে আমি ঘৰৰ বিভিন্ন সামগ্ৰী কি কৰিব পাৰো পুনঃ ব্যৱহাৰ কৰিব পাৰো
বজাৰৰ পৰা কিনি আনা জাম জেলি আদি আচাৰৰ বটল আমি আকৌ ধুই পেলাই তাক কি কৰিব পাৰো আকৌ বেলেগ বস্তু ৰাখিবৰ কাৰণে আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো পুনৰ ব্যৱহাৰ কোনো বস্তু পুনৰ ব্যৱহাৰ কৰাটো এটা গতানুগতিক কৌশল উদাহৰণ খাম বনোৱাৰ বাবে বাতৰি কাকত দেখিছা বাতৰি কাকত সমূহক আমি আকৌ কি কৰিব পাৰো খাম বা লেফাফা হিচাপে ব্যৱহাৰ কৰিব পাৰো আকৌ চোৱা হ্ৰাস কৰা আৰম্ভণিৰে পৰাই নিজৰ শ্বপিং বেগ আনি বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা সামগ্ৰী ব্যৱহাৰ কৰি ইত্যাদি আৱৰ্জনা উৎপাদন হ্ৰাস কৰিব পাৰি আমি বজাৰলৈ গলে প্লাষ্টিকৰ বেগ নিনি আমি কাপোৰেৰে তৈয়াৰী বা মৰাপাটৰ আহেৰে তৈয়াৰী বা কপাহৰ আহেৰে তৈয়াৰী আমি যদি বেগ লৈ যাওঁ তেতিয়া কিহৰ প্ৰচলন কমি আহিব প্লাষ্টিকৰ ব্যৱহাৰৰ প্ৰচলন কমি আহিব বা আমি কাগজেৰো আমি কি কৰিব পাৰো বেগ বনাব পাৰো সো পুনৰুদ্ধাৰ যেতিয়া ইয়াক পুনঃ ব্যৱহাৰ কৰিব নোৱাৰি তেতিয়া পুনঃ ব্যৱহাৰযোগ্য নোহোৱা আৱৰ্জনা অৱশিষ্ট প্ৰক্ৰিয়াকৰণ কৰি শক্তি বা নতুন সামগ্ৰী উৎপাদনৰ উপায় বিচাৰি উলিয়াব লাগে গতিকে যিবোৰ সামগ্ৰী আমি আৰু পুনঃ ব্যৱহাৰ কৰিব নোৱাৰো তাৰ পৰা আৰু কিবা নতুন সামগ্ৰী বনাব পাৰি নেকি আমি কি কৰিব লাগিব সেই হিচাপে আমি নতুন উৎপাদন প্ৰক্ৰিয়া সৃষ্টি কৰিব লাগিব So, 4R ধাৰণা কি দিয়া আছে reduce, reuse, recycle আৰু recover দেখিছা গতিকে আমি এই কৌশল আমি কি কৰিব লাগিব আমি মানি চলিব লাগিব গতিকে ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন তলৰ কোনটোৰ বাবে ওজন স্তৰ অৱক্ষয় ঘটে ক্লৰোফ্লুৰকাৰ্বন কাৰ্বন মনোক্সাইড মিথেন কীটনাশক দৰৱ উত্তৰটো কোনটো হ'ব ছাত্ৰ-ছাত্ৰী সকল ক্লৰোফ্লুৰকাৰ্বন যাক CFC বুলিও কোৱা হয় মোৰ দ্বিতীয় প্ৰশ্ন তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে ঘাঁহ কাঠৰ প্লাষ্টিক ফলমূলৰ বাকলি পিঠা আৰু টেঙাৰ ৰস পিঠা কাঠ আৰু ঘাঁহ উত্তৰটো কি হ'ব জানানে পিঠা কাঠ আৰু ঘাঁহ গতিকে যি পৰিবেশৰ লগত কি হৈ যায় জানানে পচন হৈ যায় তৃতীয় প্ৰশ্ন তলত উল্লেখ কৰা বিলাকৰ কোন কেইটা পৰিবেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ সুইচ বন্ধ কৰাৰ অভ্যাস তোমাক মায়ে স্কুটাৰ বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজকাঢ়ি যোৱাৰ অভ্যাস আৰু ওপৰৰ আটাইকেইটা অভ্যাস গতিকে উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল ওপৰৰ আটাইকেইটা অভ্যাস ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো আজি এই কথাখিনি পৰিবেশৰ সমস্যাৰ বিষয়ে যিখিনি কথা তোমালোকে বুজিবলৈ সক্ষম হৈছা পৰিবেশৰ বিভিন্ন সমস্যাসমূহৰ বাবে দায়ী কোন পৰিবেশৰ বিভিন্ন সমস্যাৰ বাবে দায়ী হৈছে মানুহ আৰু ওজন স্তৰ কি হ'বলৈ ধৰিছে অৱক্ষয় হ'বলৈ ধৰিছে ওজন স্তৰ অৱক্ষয় কিহৰ কাৰণে হৈছে ক্লৰোফ্লুৰকাৰ্বনৰ বাবে ওজন স্তৰ অৱক্ষয় ঘটিবলৈ ধৰিছে আৰু পৰিবেশৰ জৈৱ নিম্নীকৰণ পদাৰ্থসমূহ আৰু অজৈৱ নিম্নীকৰণ পদাৰ্থসমূহৰ মাজত কি আছে এক বৃহৎ পাৰ্থক্য আছে কাৰণ জৈৱ নিম্নীকৰণ পদাৰ্থসমূহৰ কি হৈ যায় পচন সংঘটিত হয় পৰিবেশৰ লগত মিলি যায় কিন্তু অজৈব নিম্নীকৰণ পদাৰ্থসমূহৰ এনেকুৱা কোনো এনজাইম বা উৎসেচক নাই বা এনেকুৱা কোনো পদাৰ্থ আৱিষ্কাৰ হোৱা নাই যিয়ে সিহঁতক কি কৰিব নোৱাৰে সিহঁতক পচন ঘটাব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আহিছো ধন্যবাদ